নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 29 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰ জব কাৰ্ডৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল জব কাৰ্ড লৈ। তো যিসকল মানুহে এতিয়ালৈকে জব কাৰ্ড বনোৱা নাই সেইসকল মানুহৰ লগতে যিসকল মানুহে জব কাৰ্ড বনাইছে সকলো মানুহৰ বাবে আহি গ'ল সুখবৰ। তো আপোনালোকৰ যদি জব কাৰ্ড নাই তেন্তে পঞ্চায়তত গৈ বনাব পাৰিব জব কাৰ্ড। লগতে যিসকল মানুহৰ জব কাৰ্ড আছে সেই সকল মানুহে এনেকৈ জব কাৰ্ডৰ সহায়ত লাভ কৰিব পাৰিব 22,000কৈ টকা। তো আপোনালোকৰ যদি জব কাৰ্ড নাই তেন্তে MG এনৰেগাৰ অধীনৰ ৰেজিষ্ট্ৰেশ্যন কৰি বনাব পাৰিব জব কাৰ্ড। তো জব কাৰ্ড বনোৱাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো জব কাৰ্ড বনোৱাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব ইয়াতে 1 নম্বৰত কোৱা হৈছে শুড বি এন ইণ্ডিয়ান চিটিজেন, ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক। 2 নম্বৰত কোৱা হৈছে এনি পাৰ্চন হু ইজ এবভ দ্য এজ অফ 18 এণ্ড ৰেচিডেন্স ইন ৰুৰেল এৰিয়াজ ইনটাইটেল টু এপ্লাই ফৰ ৱৰ্ক। তো আপোনালোকে যদি গাঁও অঞ্চলত বসবাস কৰে, আপোনাৰ বয়স যদি 18 বছৰতকৈ অধিক হৈছে, আপুনি যদি দৰিদ্ৰ সীমাৰেখাৰ তলত তেন্তে কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে বেনিফিট। তো জব কাৰ্ডৰ সহায়ত কি কি বেনিফিট লাভ কৰিব আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে এনি এপ্লিকেণ্ট ইজ ইনটাইটেল টু ৱৰ্ক উইদিন 15 days ফৰ এজ মেনি এজ হি বাই শ্বি হেজ এপ্লাইড ছাবজেক্ট টু লিমিট অফ 100 days পাৰ হাউচ হোল্ড পাৰ ইয়াৰ। তো আপোনালোকে যদি জব কাৰ্ড বনাইছে তেন্তে জব কাৰ্ডৰ সহায়ত প্ৰতি বছৰে লাভ কৰিব 100 দিনৰ কাম। তো আপোনালোকে যদি জব কাৰ্ডৰ সহায়ত 100 দিনৰ কাম লাভ কৰিব বিচাৰে তেন্তে নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰিব লাগিব। তো আপোনালোকে নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰিলে জব কাৰ্ডৰ সহায়ত 100 দিনৰ কাম লাভ কৰিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে ৱেগ ৰেট 220 হেজ বিন ইনক্ৰিজ এণ্ড টু বি ইনক্ৰপ্টেড। তো ইয়াতে কোৱা যে আপোনালোকে যদি জব কাৰ্ডৰ সহায়ত 100 দিনৰ কাম কৰে তেন্তে প্ৰতিদিনৰ মজুৰি হিচাপে 220 টকাকৈ লাভ কৰিব পাৰে। তো 220 টকাকৈ যদি 100 দিনৰ বাবে লাভ কৰে প্ৰতিদিনে তেন্তে সৰ্বমুঠ 22,000 টকা আপোনালোকে জব কাৰ্ডৰ সহায়ত প্ৰতি বছৰে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে কিন্তু PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2,000কৈ টকা পোৱা নাই তেন্তে অতি শীঘ্ৰে কৰি লওক এইকেইখন কাম। এইকেইখন কাম কৰিলে আপোনালোকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ টকা সোমাই যাব। 1 নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ EKYC, 2 নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ লেণ্ড চিডিং, 3 নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। এইবোৰ কাম যদি আপোনালোকে কৰা নাই তেন্তে অতি শীঘ্ৰেই কৰি লওক, আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ টকা সোমাই যাব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত চাবলৈ।